তিতাবৰৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ৰাজপথত নামিল মহাবিদ্যালয়ৰ শিক্ষাৰ্থী বান বিধ্বস্ত জিলাত বেকলগ শিক্ষাৰ্থীৰ পুনৰ নামভৰ্তি বিনামূলীয়া হ'ব বুলি ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে কিন্তু 21 আগষ্টত এইসকল শিক্ষাৰ্থীয়ে নামভৰ্তিৰ 50% মাচুল পৰিশোধ কৰিব লাগিব বুলি জাননী জাৰি কৰাৰ পাছতে ক্ষোভত ফাটি পৰিছে এতিয়া শিক্ষাৰ্থীসকল তিতাবৰ গোলাঘাট সংযোগী ধোদৰ আলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এই সিদ্ধান্ত অনতিপলমে বাতিলৰ দাবী তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ যোৱা 1 তাৰিখে তেওঁলোকে এখন আমাক মানে জাননী প্ৰদান কৰিলে যে আমাৰ অসমৰ যিসমূহ মানে মহাবিদ্যালয়ত বা আমাৰ যিসমূহ মানে জিলাৰ মহাবিদ্যালয়ত বানপানীয়ে জৰ্জিত কৰি আছে সেইসমূহ জিলাৰ মহাবিদ্যালয়সমূহত সম্পূৰ্ণৰূপে মানে বিনামূলীয়া নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেই মৰ্মে আমি বিনামূলীয়া নামভৰ্তি প্ৰক্ৰিয়া আমি কৰিলোঁ আৰু সেই মৰ্মে আমাৰ ওচৰত ৰিচিভো আছে কিন্তু যোৱা দুদিনৰ আগত এখন নটিচ ওলাইছে সেই নটিচখনত তেওঁলোকে উল্লেখ কৰিছে যিসকলৰ বেকলগ আছে তেওঁলোকে 50% মানে পইচাটো দিব লাগিব বেক থকা ল'ৰা ছোৱালীখিনিয়ে 50% পইচা দিব লাগিব আমাৰ প্ৰশ্ন এটাই আমাৰ মহাবিদ্যালয়ত ইতিমধ্যে নামভৰ্তি হৈ গ'ল আমাৰ ওচৰত এডমিশ্যন ৰিচিভো আছে তাৰ পৰিপ্ৰেক্ষিতত আমি যেনিবা পইচাটো দিলোঁৱেই পইচাটো যাব ক'লে আৰু কৰিব তেওঁলোকে কি আমিতো আৰ্থিকভাৱে দুৰ্বল এজন ছাত্ৰ বা আমি ছাত্ৰী আমি আজি ওলাই আহিব লগা হৈছে কেলে এইটো সম্পূৰ্ণৰূপে গাফিলতি আমাৰ ৰণোজ পেগু ডাঙৰীয়াৰ শিক্ষামন্ত্ৰীৰ সমগ্ৰ চৰকাৰখনত